Krishna Shankara Guru Hari Ram Shri Krishna হে কৃপালু বৈষ্ণৱ সমস্ত আমি আপোনাসৱৰ চৰণত ভক্তি ভৰা আমাৰ সেৱা নিবেদন কৰিছো। আমি ক্ৰমশ পুনৰ আৰম্ভ কৰা ভক্তি ৰত্নাকৰ গ্ৰন্থভাগীৰ পাঠ বিশ্লেষণ আজি দ্বিতীয় ভাগী পাঠ বিশ্লেষণ আমি আগবঢ়াবলৈ লৈছো। ভক্তি ৰত্নাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত একমাত্ৰ সংস্কৃত ভাষাৰ গ্ৰন্থভাগী অনুবাদ কৰিছে ৰামচৰণ ঠাকুৰে। ৰামচৰণ ঠাকুৰ প্ৰভুজনাৰ দ্বাৰা অনুদিত আৰু তীৰ্থনাথ গোস্বামী দেৱৰ দ্বাৰা সম্পাদিত এই পুথিভাগৰ আমি পাঠ পৰ্যালোচনা আপোনাসৱৰ বাবে আগবঢ়াবলৈ যত্ন কৰিছো। আজি দ্বিতীয় ভাগী পাঠ পৰ্যালোচনা দ্বিতীয় মাহাত্ম্য নৰ শৰীৰৰ মহিমা দুলৰী আতয় অনন্তৰে নৰ শৰীৰৰ মহিমা কৰো প্ৰকাশ মনুষ্য শৰীৰে হৰি ভক্তি কৰি সংসাৰ কৰে বিনা। নৰ শৰীৰৰ মহিমা ভক্তি ৰত্নাকৰ শাস্ত্ৰই আমাক বুজাইছে যে নৰ শৰীৰৰ মহিমা প্ৰকাশ কৰো মনুষ্য শৰীৰে হৰিক ভক্তি কৰি সংসাৰ ৰূপী বন্ধন বিলাকক বিনাশ কৰিব পাৰে। হে দেৱৰ বাঞ্ছনী নৰ দেহা ইটো অপায়াও আছে ভাৰতত কৃষ্ণ সেৱা এৰি নানা কাৰ্য কৰি ফুৰে নানা বিষয়ত হেনয় অপমত পুৰুষক নিন্দা কৰা ভগৱন্ত হৰি একাদশ স্কন্ধে 20 অধ্যায় অদেখিবা বিচাৰ কৰি আমাক জনাইছে শাস্ত্ৰভাগে নৰ শৰীৰৰ মহিমা। এই নৰ শৰীৰ যে কিমান মহিমাযুক্ত বস্তু আমি শাস্ত্ৰৰ দ্বাৰাহে ইয়াক অনুভৱ কৰিব পাৰিম। দেৱতাসকলৰো বাঞ্ছনীয় এই নৰদেহ আৰু এই পবিত্ৰ দেহ ভাৰতৰ দৰে পুণ্য ভূমিত যদি লাভ কৰা হয় আৰু এনে পবিত্ৰ ভাৰত বৰ্ষত নৰদেহ লাভ কৰি কৃষ্ণ সেৱাক এৰি যদি আমি নানা কাৰ্য কৰি বিষয়ৰ বন্ধনত মাজত সোমাই পৰো তেনে প্ৰমত্ত ঈশ্বৰ পুৰুষক নিন্দা কৰা ভগৱন্ত হৰিৰ একাদশ স্কন্ধ 20 অধ্যায়ত তাৰ বিচাৰ ভগৱান কৃষ্ণই আমাক দেখুৱাইছে। নৰ শৰীৰ ভগৱন্ত কৃষ্ণক উপাসনা কৰাৰ এক সুযোগ, এক ডাঙৰ সুবিধা।
দেৱতাৰো বাঞ্ছনীয় এই নৰ শৰীৰ। আমি এই নৰ শৰীৰ লাভ কৰি সংসাৰ বিষয় বন্ধনৰ মাজত নিমজ্জিত হৈ পুৰুষৰূপী আত্মতত্বক পিঠি দি আমি যদি প্ৰমত্ত স্বভাৱৰ হওঁ, আমি যদি অহংকাৰী হওঁ, অবিদ্যাৰ গৰাকী হওঁ, তেতিয়াহ'লে ভাগৱতৰ ১১ স্কন্ধই আমাক তাৰ শুদ্ধ উপদেশ ২০ অধ্যায়ত আমাক দেখুৱাইছে। উদ্ধাৱকপতি মাধৱে বুলন্ত শুনি ওক মহাশয়, এই পৰম দুৰ্লভ নৰতনু নৌকা সুলভে পায়া আশ্ৰয়। পৰম উত্তম গুৰু ভৈলায়াত সুজান দিহ কান্দাৰ, স্মৰণতে অনুকূল বায়ু হুয়া, হে কৰো সংসাৰ পাৰ। তথাপি সংসাৰ সাগৰ নতৰে আত্মঘাতী কেহিজন, উদ্ধৱৰ আগে কৈলা প্ৰতিপতি, এ ভগৱন্ত নাৰায়ণ। নৰতনু আমি লাভ কৰি এই নৰতনু পোৱাৰ যি পবিত্ৰতা, আমি কেনেদৰে অনুভৱ কৰি আমাৰ নৰতনু বা নৰকাই আমি কেনেকে ঈশ্বৰ সেৱাত নিয়োগ কৰিম, ভাগৱতৰ ১১ স্কন্ধৰ ২০ অধ্যায়ত ভগৱান কৃষ্ণই তেখেতৰ প্ৰিয় সখা উদ্ধৱ মহন্তক দিয়া উপদেশ আৰু তত্ত্বজ্ঞানৰ যোগেদি আমাক অনুভৱ কৰিবলৈ আমাক সুযোগ দিছে, আমাক সুবিধা দিছে যে পৰম দুৰ্লভ এই নৰতনু স্বৰূপ নৌকা তুমি সুলভেই পাই আছা। পৰম উত্তম গুৰু ভৈলাত সুজান দিহ কাণ্ডাৰ, তোমাৰ এই নৰ নৌকাখনে সংসাৰ সমুদ্ৰ তোমাক পাৰ কৰি দিবৰ কাৰণে তোমাৰ সহায় হিচাপে গুৰু ভগৱান আছে। এই গুৰুজনেই হল তোমাৰ কাণ্ডাৰী, তোমাৰ সৎপথৰ সন্ধান দিওঁতা, স্মৰণতে অনুকূল বায়ু হোৱা কৰে সংসাৰৰ পাৰ। সেই পৰম পবিত্ৰ ভক্তি জ্ঞানদাতা গুৰুজনক তুমি স্মৰণ কৰিলেই, সেই গুৰুজনৰ তুমি সেৱা কৰিলেই তোমাৰ প্ৰদূষিত কলুষিত বায়ুবিলাক তোমাৰ পৰা আঁতৰ হৈ আনন্দময় হৰিৰ পবিত্ৰ বায়ুৰ প্ৰবাহ তোমাৰ দেহ মন হৃদয়ত ববলৈ ল'ব। এই সংসাৰ ৰূপী সমুদ্ৰৰ দুখ কষ্ট যান্তনাৰ পৰা গুৰুৰ কৃপাত তুমি নৰ শৰীৰ লাভ কৰাৰ যি সাৰ্থকতা, এই সাৰ্থকতা অনুভৱ কৰিব পাৰিবা। তথাপি সংসাৰ সাগৰ নতৰে আত্মঘাতী সেইজন, উদ্ধৱৰ আগে কৈলা প্ৰতিপতি ভগৱন্ত নাৰায়ণ। নৰতনু লাভ কৰি গুৰুক ভক্তি নকৰি যদিহে আমি সংসাৰৰ বিষয় বন্ধন এইবিলাকতে যদি আমি নিমজ্জিত হৈ থাকো, তেতিয়াহ'লে আমি ঈশ্বৰ বিমুখ হোৱা, ভগৱন্তৰ সন্মুখ নোহোৱা আৰু আমি আত্মঘাত কৰা একেই কথা। সেয়েহে শাস্ত্ৰই আমাক কৈছে, গুৰুস্বৰূপ কাণ্ডাৰীজনৰ আশ্ৰয় লৈ ভকতিৰ নৌকাত ভগৱন্ত প্ৰভুৰ চৰণ উপাসনা কৰি এই নৰতনু মায়ামোহৰ বন্ধনৰ পৰা মুখ্য ধাম স্বৰূপ ঈশ্বৰ তত্ত্বলৈ আমি যাতে আগুৱাই নিব পাৰো। হে তাতে নৱধ্যায়ে কহে দত্তাত্ৰেয়ে, ও আগে যদুনি পতিৰ, ও অনেক জন্মৰ অন্তে পাই আছে, এ দুৰ্লভ নৰ শৰীৰ।
দত্তাত্ৰেয় ঋষিয়ে যদু অলক হয় আদি ৰজাসকলক ভকতিৰ জ্ঞান দান কৰিছিল। আৰু তাতেই ৯ম অধ্যায়ত দত্তাত্ৰেয়ই যদু নিপতিক কৈছে যে অনেক জন্মৰ দুখ কষ্ট যান্ত্ৰণা ভোগৰ অন্তত ই নৰতনু স্বৰূপ শ্ৰেষ্ঠ জীৱন লাভ কৰা যায়। অবিনাশী যদ্যপি সাধয় তথাপি অপুৰুষাৰ্থ সমস্তক এ নতু পৰে যাবে শীঘ্ৰে যত্নতাৱে এ কৰোক মুখ সুখক পশু শৰীৰতো আছে জানাইতো বিষয়ৰ যত সুখ যিটো ধীৰ হয় তেজীয়া বিষয় এতৰুক সংসাৰ তাহাতে 20 অধ্যায়ে শুনিও বাক্য কৃষ্ণ দেৱতাৰ অজ্ঞান ভক্তি দুইকো সাধয় নিমিত্তে প্ৰশংসয় বা ৰম্বা উদ্ধৱৰ আগে মাধৱে বুলন্ত অতি শ্ৰেষ্ঠ নৰতনু দেৱৰ বাঞ্ছনী পৰম দুৰ্লভ নপাই জানায়া পুনু হেন নৰতনু পায়া ভাৰতত নকৰি আমাত ৰতি হে পৰম দুৰ্ঘোৰ নৰকত পৰি ভুঞ্জয় ঘোৰ দুৰ্গতি পশুৰ শৰীৰতো বিষয়ৰ যিমান সুখ আছে সমস্তখিনি পোৱা যায়, কিন্তু যিজন ধীৰ স্থিৰ স্বভাৱযুক্ত হয় সেইজনে বিষয় বন্ধনক ত্যাগ কৰি সংসাৰৰ ভকুতিৰ সুখ অনুভৱ কৰিব পাৰে। আৰু তাতেই 20 অধ্যায়ত ভগৱান কৃষ্ণ দেৱতাৰ বাণীৰে বাৰম্বাৰ প্ৰশংসাৰে উদ্ধৱৰ আগত মাধৱ স্বৰূপ পৰমেশ্বৰে কৈছে যে অতি শ্ৰেষ্ঠ নৰতনু জ্ঞান ভক্তি দুইকো সাধনৰ নিমিত্তে ভগৱানৰ কৃপাৰ প্ৰসাদ ৰূপেৰে লাভ কৰা যায়। দেৱতাসকলেও বাঞ্ছা কৰে নৰতনু লাভৰ। পৰম দুৰ্লভ এই জনম মনুষ্য ৰূপেৰে ভাৰত ভূমিত পুনৰ পোৱাৰ কোনো সম্ভাৱনাই নাই। তেনেধৰণৰ শ্ৰেষ্ঠ নৰতনু ভাৰতত লাভ কৰি ভগৱন্ত কৃষ্ণক উপাসনা নকৰি যদিহে হৰি বিমুখ হয় তেতিয়াহ'লে নৰকত পৰি দুৰ্ঘোৰ যম যান্ত্ৰণা ৰূপী দুখ কষ্ট ভোগ কৰিব লগা হয়। হে পাছে দুখ পায়া বাঞ্ছে নৰকায়া কৈশানি ভাৰত পাহু লোভী নৰকায়া কৰি হৰি সেৱা যাতনা দুখ এৰাও নাৰকী সমস্তে বাঞ্ছে জনমতে
নৰ দেহালো ভিবাক অসীমতে স্বৰ্গ বাসীও বাঞ্চয় অজানা নিষ্ঠেনি স্থেতাক নৰ দেহা বিনে জ্ঞান ভক্তি দুইকো সাধিবাক নপাৰ এতেকে নাৰকী স্বৰ্গী উইহাক সদায় বাঞ্চা কৰ নৰতনুৰ শ্ৰেষ্ঠতা ভক্তি ৰত্নাকৰ গ্ৰন্থৰ দ্বিতীয় ভাগত অৰ্থাৎ দ্বিতীয় মাহাত্ম্যত আমাক বুজাইছে। প্ৰথম মাহাত্ম্যত গুৰু সেৱাৰ তত্ত্ব আমাক দান কৰিছে। গুৰু সেৱা কৰিবৰ নিমিত্তে ভগৱন্তৰ কৃপা হিচাপে আমি নৰতনু লাভ কৰিব লাগিব। নৰতনু লাভ কৰিলেহে বিবেকবান হোৱা যাব, ভক্তিবান হোৱা যাব। জ্ঞান লাভ কৰি ভক্তি সাধনৰ উপায় ই নৰতনু। দেৱতাসকলেও বাঞ্ছা কৰে নৰৰূপেৰে জন্ম লৈ ভক্তি আৰু জ্ঞান দুইটাৰ যোগেদি মুখ্য সাধন কৰাৰ সুবিধা লাভ কৰিবলৈ। নৰকত থকা দুখ কষ্ট যন্ত্ৰণা ভোগ কৰা জীৱবিলাকেও ভগৱন্তক নৰতনু লাভ কৰি ভকতি কৰি দুখ যন্ত্ৰণা কষ্টৰ পৰা হাত সাৰিবৰ কাৰণে হৰিক উপাসনা কৰে। হৰিক উপাসনা কৰে নৰকত থকা নাৰকীসকলে মনুষ্য ৰূপেৰে জন্ম দিবৰ কাৰণে। স্বৰ্গাদি সুখত থকা দেৱতাসকলেও নৰতনু লাভ কৰিব খোজে। নৰতনুৰ যোগেদি জ্ঞান আৰু ভক্তিৰ যোগেদি ভগৱন্তৰ সেৱা কৰি জীৱনক ঈশ্বৰৰ সান্নিধ্যলৈ নিবৰ সুবিধা দিবৰ কাৰণে এই পবিত্ৰ নৰতনু বিষয় ভোগ বিলাস আনন্দ সংসাৰ ইত্যাদি বিলাকত যদি আমি মজি হৰিৰ ফালে যদি আমি পিঠি দিওঁ, গুৰুজনক ভজি ভগৱন্তৰ সেৱা আমি যদি নকৰো, তেতিয়াহ'লে এই নৰতনু ভগৱন্তই কৃপা কৰি আমাক বাৰ বাৰ দান কৰি নাথাকে। শাস্ত্ৰভাগত আমি যে মানৱ ৰূপেৰে জন্ম পালো, নৰস্বৰূপ দেহ যে আমি লাভ কৰিলো, এয়াই ভগৱন্তৰ আমাৰ প্ৰতি পৰম পবিত্ৰ কৃপাদৃষ্টি। এই কৃপাদৃষ্টি ভগৱন্তৰ জীৱৰ প্ৰতি। সেয়েহে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই এই তত্ত্ব কথা কৈছে। দত্তাত্ৰেয় ঋষিয়েও যদুস্বৰূপ ৰজাক এই ভকতিৰ জ্ঞান দান কৰিছে। শাস্ত্ৰৰ উদ্ধতিৰে আমাকো শিকাবলৈ বিচাৰিছে, বুজাবলৈ বিচাৰিছে। আমাৰ নৰতনু লাভ কৰি আমি নৰশ্ৰেষ্ঠ হৈ বা জীৱশ্ৰেষ্ঠ হৈ ভগৱন্তক ভজিবৰ কাৰণে, ভকতিৰ জ্ঞান লাভ কৰিবৰ কাৰণে ঈশ্বৰ সেৱাৰ যোগেদি গুৰুক ভজি গোবিন্দৰ উপাসনাৰে আমাৰ জীৱনক আমি যাতে নৰতনু লাভ কৰাৰ যি পবিত্ৰতা, এই পবিত্ৰতাৰ ফালে আমি আগুৱাই নিব পাৰো। এই মুহুৰ স্বৰূপ লোভিবাৰ হেতু অপায়াহে নৰকায় এ ভকতৰ সংগে মোৰ ভক্তি ধৰ্ম কৰয় মাত্ৰ সদায়। হে আত্মায় অন্তৰ্যামী আনন্দ স্বৰূপ ও পাৱয় মোক সাক্ষাৎ। হে এতেকে পৰম শ্ৰেষ্ঠ নৰতনু কহিলো মই তোমাত।
কৃষ্ণৰ বচন থৈ সিমানে শুনিলা সাধু সমস্ত জানিবা জীৱন পৰম দুৰ্লভ অনৰ দেহা ভাৰত মচু কোনোবাকে শুনিও কয় আৰু কথা নৰ শৰীৰৰ দশম স্কন্ধত কৃষ্ণ দয়াগত কহিলন্তনি ভবৰ ভগৱন্তৰ স্বৰূপ লাভ কৰিবৰ কাৰণেই নৰক কাই লাভ কৰে। ভকতৰ সংগত ভগৱন্তৰ ভক্তি ধৰ্ম আমি নৰতনো লাভ কৰিলেহে আমি সদায় স্মৰণ কৰিব পাৰো। অন্তৰ্যামী ঈশ্বৰ আনন্দময় সত্তা হৈ নৰতনুত আত্মাৰূপেৰে প্ৰৱেশ কৰি থাকে। সেয়েহে নৰতনু লাভ কৰি ভকতৰ সংগত ভগৱন্তৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন আনন্দময় হৰিৰ উপাসনা এইখিনি কৰি পৰমাত্মাৰ পৰম পবিত্ৰ সুখানুভৱ লাভ কৰিব পৰা যায়। ভগৱান কৃষ্ণই ভাগৱতৰ ১১ স্কন্ধৰ ২০ অধ্যায়ত ভগৱান কৃষ্ণৰ পৰম পবিত্ৰ মিত্ৰ বান্ধৱ উদ্ধৱ মহন্তক এই তত্ত্ব কথা নৰতনু হিচাপে উদ্ধৱে লাভ কৰাৰ সাৰ্থকতা বেকত কৰি আমাক ভগৱন্তই নৰৰূপেৰে মনুষ্য ৰূপেৰে আমাক যে জন্ম দিলে, এয়া ভগৱন্ত কৃষ্ণৰ আমাৰ প্ৰতি এক ডাঙৰ কৃপা। এই তত্ত্ব কথাকে আকৌ আমাক উদ্ধৃতি সহকাৰে জনাইছে, বুজাইছে ভাগৱতৰ ১০ম স্কন্ধত। মুচুকুন্দই যি স্তুতি কৰিছিল, মুচুকুন্দই ভগৱান কৃষ্ণৰ আগত নৰ শৰীৰৰ শ্ৰেষ্ঠতাৰ কথা ঘোষণা কৰিছে। এই শুকৰাদি কৰি সমস্ত জনিতে বিষয়ৰ সুখ পায়, কৃষ্ণৰ চৰণ সেৱা কদাচিতো অনৰ দেহাবি নে নাই। মুচুকুন্দই ভগৱান কৃষ্ণক স্তুতি কৰিছিল। ভাগৱতৰ ১০ম স্কন্ধত স্তুতি কৰি ভগৱান কৃষ্ণক কৃতজ্ঞতাৰে জনাইছে, হি মোৰ ভগৱান, শুকৰ ৰূপী বোকা পানী লেতেৰা ঠাইত থকা জীৱবিলাকেও বিষয় সুখ পায়, কিন্তু তোমাৰ পৰম পবিত্ৰ ভকতিৰ সুখ নৰতনুৰ বাহিৰে বেলেগত নাই। তোমাৰ মোৰ প্ৰতি ডাঙৰ কৃপা, তুমি মোক নৰতনু দান কৰি তোমাৰ সান্নিধ্য লাভৰ তুমি মোক সুযোগ আৰু সুবিধা দিছা। এতেকে দুৰ্লভ মনুষ্য শৰীৰ পায়া যিটো ভাৰতত অৱহেলা কৰি নভজে যদ্যপি তজুপদ কমলত সিটো মন্দমতি ভৈলয় ধগতি গৃহ অন্ধ কোপে পৰি তৃণৰলো ভাত পৰিল গৰ্তত
পশু যেন দান্ত তৰি ৰাজাৰ বচনে কহিলো যেন কথা নৰ শৰীৰৰ শুনিও আৰু কহিয়াছা যেন দত্তাত্ৰেয় ঋষিবৰ মুচুকুন্দৰ দশম স্কন্ধৰ উদ্ধৃতিৰে আমাক শাস্ত্ৰভাৱে বুজাইছে যে ভগৱন্তৰ পৰম পবিত্ৰ কৃপা মুচুকুন্দ স্বৰূপ ভকতে নৰতনু লাভ কৰিলে ভগৱন্ত কৃষ্ণ ঈশ্বৰক দৰ্শন পালে। আমিও নৰতনু লাভ কৰি ভগৱন্তক নভজি আমি যদি বিষয় সুখতেই মজি আমি যদি মায়া আৰু মোহতেই ৰমণ হৈ থাকো, কীটৰ জীৱন আৰু ভক্তিহীন মানৱ জীৱন শাস্ত্ৰই এক বুলি যেন কব বিচাৰিছে। সেয়েহে তৃণৰ লোভত যিদৰে জন্তুবিলাকে গৰ্তত পৰি মৃত্যুকো সাৱটি ল'ব লগা হয়, বিষয় সুখত মোহ আৰু মায়াৰ বন্ধনত মানৱ হৈ জন্ম লৈ ভগৱন্তৰ সেৱাৰ যদি বিমুখ হয়, তেতিয়াহ'লে পশুৰ জন্ম আৰু নৰৰ জন্মৰ মাজত পাৰ্থক্য নাথাকে। শাস্ত্ৰভাগে আমাক সেই কথাকে জানিবলৈ দিছে। ইয়াৰ পাছত পুনৰ আকৌ কৈছে দত্তাত্ৰেয় ঋষিয়ে যদুৰ নৃপতিৰ আগতনো কি বুলি ক'লে। হি সপ্তম অধ্যায়ে একাদশ স্কন্ধে দেখিবা বিচাৰ কৰি যদু নৃপতিৰ আগত কহিলা অৰ্থক উপসংহৰি মুকুতিৰ ইটো মেলান দুৱাৰ ভাৰতে নৰ শৰীৰ হেন দেহা পায়া গৃহে কৰি ৰতি নকৰি সেৱা হৰিৰ তাহাৰ নিস্তাৰ নাহি কয়ৱাৰ সংসাৰতে পুৰি ৰৈলা ভাৰজাত পুত্ৰত আশকতি কৰি যেন পক্ষী নষ্ট ভৈলা সিমদেশিতো সংসাৰে পৰিল গৃহ কৰি আশকতি ইহিমানে দত্ত ঋষিৰ বচন সংহৰি থৈলো সম্প্ৰতি। যদু নৃপতিৰ আগত নৰতনু লাভ কৰাৰ অৰ্থ দত্তাত্ৰেয় ঋষিয়ে ভালদৰে বুজাই ক'লে যে নৰতনু হল মুকুতি লাভৰ এক শ্ৰেষ্ঠ উপায়। ভাৰতৰ দৰে পুণ্য ভূমিত নৰতনু লাভ কৰা, ভগৱন্ত হৰিৰ সেৱা কৰা, এয়াই হল মুখ্য সাধনৰ শ্ৰেষ্ঠ উপায়। এই শ্ৰেষ্ঠ নৰতনু লাভ কৰি গৃহ সংসাৰৰ ভোগ বিষয় বাসনাৰ বন্ধনত যদি ৰমণ হৈ হৰিৰ প্ৰতি বিমুখ হৈ পুত্ৰ ভাৰ্যাতেই যদি কেৱল আশকতি কৰি আমি থাকো, পক্ষীবিলাকে যিদৰে তাৰ পোৱালিটোক ৰক্ষা কৰিবৰ কাৰণে ব্যাধৰ ওচৰত মৃত্যুকো সাৱটি ল'ব লগা হয়, ঠিক সেইদৰে আমিও লোভ মোহ কাম ক্ৰোধ মায়া বিষয় এই বন্ধন বিলাকত যদি আমি ৰৈ থাকো, তেতিয়াহ'লে নৰতনু লাভ কৰা আমাৰ এই জীৱনে আত্মাপক্ষীৰ মুখ্য সাধনৰ উপায় কোনোদিন বিচাৰি নাপাব।
দত্তাত্ৰেয় ঋষিয়ে যদুনিপতি বুজাই কৈছে যে বিষয় বন্ধনৰ পৰা মুক্ত হোৱাৰ উপায়ৰ বাবেহে নৰতেনো ভগৱন্তই কৃপা কৰি সেই যদুনিপতি তোমাক দান কৰিছে। এই সংসাৰ গৰ্তৰ পৰা আমি যাতে উদ্ধাৰ হৈ আমি যাতে ভগৱন্ত ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰো, ভকতিৰ জ্ঞান আৰু ভগৱানৰ উপাসনা, এই দুইটা মুখ্য কৰ্মৰ কাৰণেহে ভগৱন্তই আমাক নৰৰূপেৰে ভাৰত ভূমিত জন্ম দিছে। হে কহুৱাবে যম ৰাজাৰ বচন, নৰসিংহ পুৰাণত নাৰকীহ বৰ দুখ দেখি ৰাজা কহন্ত সভা মধ্যত পৰম শোভন নৰ দেহাইটো লোভিলে ক পুণ্য বলে ইন্দ্ৰিয়ৰ অৰ্থে নানা কৰ্ম কৰি নীলে ক জন্ম বিফলে মুকুতিৰ পন্থ কৃষ্ণ পদ সেৱা হাত নকৰিলে ৰতি চাইৰ অৰ্থে যেন মলয়া চন্দন দহিলে কোনো দুৰ্মতি হেৰাম যমৰব চন থৈলৈ মনে দেৱৰ কহো বচন পঞ্চম স্কন্ধত পমত নৰক নিন্দা কৰে দেৱগণ নৰতনুৰ শ্ৰেষ্ঠতা নৰসিংহ পুৰাণত যম ৰজাই নাৰকীসকলে দুখ কষ্ট ভোগ কৰি থকাৰ কাৰণ হিচাপে বিকট কৰিছে যে ইন্দ্ৰিয়ৰ অৰ্থে নানা কৰ্ম কৰি জীৱনক বিফল কৰাৰ কাৰণে মুকুতিৰ পথ ৰুদ্ধ হৈ নৰকৰ দুখ যাতনা জীৱবিলাকে ভোগ কৰিব লাগে। সেয়েহে নৰৰূপেৰে জন্ম পালে ভগৱান কৃষ্ণৰ চৰণ ভজি ভক্তৰ সংগত হৰিৰ উপাসনা কৰিলেহে জীৱনৰ সম্বন্ধময় পবিত্ৰ সুগন্ধি প্ৰবাহিত হয়। নহলে বিষয় ভোগ ৰাগ দেশ প্ৰমত্ত স্বভাৱ যদি কেৱল ধাৰণ কৰি জীৱনটোক যদি আমি মায়ামোহৰ ভান্তিৰ ফালি সদায় লৈ যাওঁ, চন্দনৰূপী সুগন্ধিযুক্ত আমাৰ এই দেহ অকণমান ছাই সদৃশ কেৱল ভস্ম হৈ থাকিব। যম ৰজাই নৰসিংহ পুৰাণত নাৰকীসকলৰ আগত নৰতনু লাভ কৰি ভগৱন্তক ভজিবৰ নিমিত্তে ভগৱানে দিয়া সুযোগ আৰু সুবিধাৰ কথা এইদৰে বিকট কৰিছে। পঞ্চম স্কন্ধত পমত নৰক নিন্দা কৰে দেৱগণে। যমৰ বচন ইমানতেই সামৰি নৰসিংহ পুৰাণৰ পঞ্চম স্কন্ধত পমত্ত নৰকক নিন্দা কৰিছে দেৱগণে। কিয় নিন্দা কৰিছে? জ্ঞান ইন্দ্ৰি কৰ্ম ইন্দ্ৰি মহাভূত সহিতে অতি সম্পূৰ্ণ হেন নৰ দেহ ভাৰত ভূমিত পায়া সুখে যিটো জন ভজিয়া হৰি
সংসাৰত তৰিতে নকৰে যিটো যতন দুৰ্ঘোৰ সংসাৰ পংকট পৰিয়া বন্দী ভৈলা যিটো জন বন্ধ পক্ষী যেন ভৈলে কমেলান হেৰাইল ব্যাধৰ হাত পমত ৰূপে নিভয়ে কিৰয় বিক্ষতে পুনু সাক্ষাৎ ব্যাধে লগ পাই বান্ধিলা দুনাই দিহতৰ জৰিয়ানি হিমতে হিতে ঘোৰ সংসাৰত বন্দী ভৈল সিটো প্ৰাণী বিংশতীয় ধ্ৰায়ে আছে ইটো কথা কহিলো কৰি নিৰ্ণয় শুনায়াবে আৰু নাৰদী পুৰাণে নাৰদে যে নকয় নৰসিংহ পুৰাণত 20 অধ্যায়ত পঞ্চম স্কন্ধত পমত্ত নৰকৰূপী জীৱনক নিন্দা কৰি কৈছে যে জ্ঞান ইন্দ্ৰিয় কৰ্ম পঞ্চমহাভূত এই সমস্তৰে সৈতে ভাৰত ভূমিত যিজনে জন্ম পালে সেইজনে হৰিক ভজি সংসাৰৰ দুৰ্ঘোৰ যান্ত্ৰনাৰ পৰা নিজক মুক্ত কৰিব পাৰিলে আমাৰ আত্মাৰূপী পক্ষী আমাৰ এই দেহতেই বন্দী হৈ নৰক যান্ত্ৰনা ভোগ কৰিব যদিহে আমি হৰিৰ সন্মুখ হৈ নৰতনু লাভ কৰি ভগৱন্তক উপাসনা নকৰোঁ পক্ষীবিলাকে যিদৰে ব্যাধৰ হাতত বন্দী হৈ দুখ কষ্ট আৰু যান্ত্ৰনাত পিঞ্জৰাত ছটফটাই থাকে ঠিক সেইদৰে আমি যদি মানৱ ৰূপেৰে জন্ম লাভ কৰি আমাৰ জীৱনক হৰিৰ ভকতিৰ ফালে আগুৱাই নিনি আমি যদি সংসাৰ বন্ধনৰ মাজত বান্ধ খাই যাওঁ তেতিয়াহ'লে আত্মা পক্ষীৰূপী আমাৰ এই জীৱও সংসাৰ বন্ধনত এই জনমতো বন্দী হল পৰজনমতো নৰকৰূপী দুখ যান্ত্ৰনা ভোগ কৰিবৰ কাৰণে ব্যাধৰ হাতত জীৱ জন্তুৱে যিদৰে যান্ত্ৰনা পায় সেইদৰে ভগৱন্তৰ পবিত্ৰ কৃপা নৰতনু লাভ কৰা মানৱে ভগৱন্তক নবুজিলে পৰকালতো দুখ যান্ত্ৰনা আৰু কষ্ট ভোগ কৰিব লাগে এই তত্ত্ব কথা আমাক শাস্ত্ৰভাগে জানিবলৈ দিছে ইয়াৰ পাছত আমাক নাৰদী পুৰাণে যি কথা কৈছে নৰতনুৰ শ্ৰেষ্ঠতাৰ কথা সেই কথা এতিয়া আমাক পদে জনাব এই শুনাৰিষি ৰাজ কহো সত্য বাক খনিক মনুষ্যকায় এতেকেই হার কৃষ্ণ সেৱা বিনে অন্যত কতৰ বনায় অৰ্থাৎ 20 অধ্যায়ত নাৰদী পুৰাণত কেশৱক সুমৰণ কৰি ভকতিৰ জ্ঞান লাভ কৰি ভগৱানৰ উপাসনাৰ যোগেদি আমাৰ খন্তিকা মানৱ জীৱনটোক আমি ঈশ্বৰ তত্ত্বত প্ৰৱেশ কৰাই জন্ম জন্মান্তৰৰ পুণ্যৰ ভাগী হ'ব পাৰো যদিহে আমি নৰতনু লাভ কৰি হৰিবিমুখ হওঁ তেতিয়াহ'লে আমাৰ নিজৰ অনিষ্ট নিজেই সাধন কৰা হ'ব হে চিত্তকে নাৰদব চন থৈলো এহি মানে শুনায়াৰো সাধু চয় চিত্তকেতু
আগে অনন্ত ঈশ্বৰে কহিলন্ত যেন নয় সুৰসয় অধ্যায়ে ষষ্ঠ স্কন্ধে আছে জানিবায়া কপতে কহন্তয় নন্তে নৰ দেহা বিনে আশয় দেহ যতে বিষয় ভোগ বিষয় ভোগাদি কৰিবে সমৰ্থ হয় সিটো সকল এতেকে কৃষ্ণৰ সেৱায়ে হে মাত্ৰ মনুষ্য দেহৰ ফল। অৰ্থাৎ নাৰদী পুৰাণৰ 16 অধ্যায় 6ষ্ঠ স্কন্ধত আছে অনন্ত প্ৰভুৱে নিজেই বিকট কৰিছে চিত্তকেতু গন্ধৰ্ব পৰাগত যে নৰ দেহাৰ বাহিৰে অন্য কোনো জীৱদেহতেই হৰিৰ ভকতিৰ সুখ লাভ কৰাৰ সুবিধা নাই। বিষয় ভোগৰ লাভৰ সুবিধা সমস্ত জনিতেই যদিও পায়, ঈশ্বৰ সেৱাৰ সুখৰ সান্নিধ্য কেৱল নৰতনুতে লাভ কৰিব পৰা যায়। সেইবাবেই মনুষ্য ৰূপেৰে জন্ম লৈ বিষয় ভোগৰ ফালে পিঠি দি একান্ত চিত্তে ভগৱন্ত কৃষ্ণক ভজি ই নৰতনু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মন্দিৰ ৰূপেৰে ৰূপান্তৰ কৰিবলৈ জ্ঞান বিজ্ঞানক সাধয় শৰীৰ ভাৰত ভূমিক পাই কৃষ্ণৰ চৰণ সেৱা কৰিবাক যাহাৰ যতন নাই নপাইবে মুগতি যাইবে অধুগতি কহিলৈ তু নিশ্চয় অনন্ত বচন থৈলোৱেহি মানে শুনিও আৰু নিৰ্ণয়। অনন্ত ঈশ্বৰে চিত্তকেতুৰ আগত বিকট কৰিছে যে নৰতনু এনে এক শ্ৰেষ্ঠ তনু, ইয়াত ভগৱন্তৰ ভকতিৰ জ্ঞানৰ লগতে বিষয় বন্ধনৰ পৰা মুক্ত হৈ পৰম তত্ত্ব ঈশ্বৰক সাক্ষাৎ কৰাৰ যি পবিত্ৰ ৰহস্য ভকতিময় বিজ্ঞান, এই বিজ্ঞানো মানৱ জীৱনতেইহে লাভ কৰা যায়। সেয়েহে ভগৱন্তৰ ভকতিৰ জ্ঞান লাভ কৰি জীৱবিলাক মুক্ত হোৱাৰ কাৰণেই নৰতনু দান কৰে ভগৱন্তই কৃপা কৰি। যদিহে হৰিক সন্মুখ নহয় বিষয় বন্ধনতেই জীৱবিলাকে মানৱ ৰূপেৰে জন্ম লৈও পান খাই থাকে, তেতিয়াহ'লে সেই জীৱৰ আৰু কেতিয়াও নিস্তাৰ নাই। নৰ দেহা পায়া কৃষ্ণ চৰণত পহিয়ায়ে কশৰণ নভজয় যিটো নিন্দিত সেহিটো জানায়া সৰ্বজন এতে পৰম যতন কৰিয়া ভজিও কৃষ্ণ চৰণ তেজিয়ান আশ কৰিও বিশ্বাস হৈক এক শৰণ আন পৰি হৰি লয়ো যত্ন কৰি সাধু সংগয় বিশ্ৰাম গুচিবে দূৰ গতি লভিবা মুকুতি
ভোলা সদা ৰাম ৰাম হৰি ৰাম ৰাম। ভক্তি ৰত্নাকৰ কণ্ঠৰ দ্বিতীয় মহাত্মই নৰতনু শ্ৰেষ্ঠতাৰ কথা আমাক বুজালে, আমাক জনালে। নৰদেহা পাই কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ লৈ আমি যদি ভগৱান কৃষ্ণক নভজো তেতিয়াহলে আমি নিন্দাৰ পাত্ৰ হম। সমস্ত জনকেই ভগৱন্ত কৃষ্ণৰ চৰণ ভজি জীৱনৰ বিষয় ভোগ বন্ধনৰ আশাক ত্যাগ কৰি একান্ত চিত্তে হৰিত শৰণাপন্ন হবৰ বাবে নৰতনু লাভ কৰা প্ৰত্যেককেই যেন শাস্ত্ৰভাগে উপদেশ দিছে। আন সমস্ত যত্ন ত্যাগ কৰি সাধুৰ সংগক অবিশ্ৰাম আমি বৰণ কৰি আমাৰ দুৰ্গতি দুখ এইবিলাকক দূৰ কৰিবৰ নিমিত্তে সদায় স্মৰণ হওক ৰাম ৰাম স্বৰূপ পবিত্ৰ নাম। হি কৃপালু বাপ বান্ধৱ আই সমস্ত ভক্তি ৰত্নাকৰ গ্ৰন্থভাগীৰ দ্বিতীয় ভাগী পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণি সেৱা ধৰিছো। তৃতীয় ভাগী পাঠ পৰ্যালোচনাত তৃতীয় মাহাত্ম্য সাধু সংগৰ মহত্ব শীৰ্ষক কৃষ্ণ। আও হৰি আও ৰাম। জয় গুৰু শংকৰ মা।